হেল্ল' গাইজ গুড মৰ্ণিং। মই পিকনিক যাব ওলাইছোঁ, ৰেডি হৈ গ'লোঁ। এতিয়া ৰাতিপুৱা 6টা বাজি আছে, চাব পাৰে। পিকনিক ক'ত গৈ আছোঁ আপোনালোক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ফ্ৰিজটোত খুলি চাওঁ কিবা খাব পৰা বস্তু আছে নেকি। খালী পেটত যোৱা ভাল নহয়। কিবা এটা মিঠাই এটা আছে আৰু লালমোহন এটা আছে। লালমোহন এটা ল'লোঁ, সেইটো খাই দিওঁ। এতিয়া মই যাব ওলাইছোঁ। সেইটো মোৰ বাইক লৈ নাযাওঁ, কিন্তু য'ত গ্ৰুপটো ৰখি আছে তালৈ বাইকটো লৈ যাওঁ, কাৰণ এই ৰাতিপুৱা গাড়ীও নাপাম। ক'ত গৈ আছোঁ দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আমাৰ য'ত বাছ ৰখি আছে তাত মই আহি পালোঁ। এতিয়ালৈ কিন্তু কাকো দেখা পোৱা নাই। এইখন আমাৰ বাছ, চাগে কোনো এতিয়ালৈ আহি পোৱা নাই। এতিয়া বাজিছে 7:12 হৈ আছে। আপোনালোকে এইফালে যদি চিধা যায় খানাপাৰা পাব, আৰু সেইফালে যদি চিধা যায় আপোনালোকে জালুকবাৰী পাব। এতিয়া মই আছোঁ অজা হুণ্ডাই আৰু অজা JCBৰ ওচৰত। এইখন আমাৰ বাছ। এতিয়া কোনো আহি পোৱা নাই, যিহেতু মই মোৰ ক্ৰিকেট গ্ৰুপটোৰ ওচৰত যাওঁ। আজি খেল এখনো আছিলে, মই খেলটো মিছ কৰিম। আমাৰ ক্ৰিকেট গ্ৰুপটোক লগ কৰিব আহিছিলোঁ, ইয়াত কোনো নাই, চব চাগে গুচি গ'ল খেলিব। আজি এখন মেটচ আছে, মানে মোৰো যাব লগা আছিলে, কিন্তু পিকনিক যাম নে খেলিম বহুত ভাবিলোঁ। মানে খেলটো বেছি প্ৰায়ৰিটি দিওঁ মই, কিন্তু পিকনিকটো বছৰত এবাৰ আহে, খেলটোতো খেলিয়ে থাকিম বাৰু। এই ইয়াত খেলোঁ আমি, চাব পাৰে। ইয়াত সদায় ৰাতিপুৱা মৰ্ণিং খেলোঁ আমি। ভাবিলোঁ লগ কৰোঁ গ্ৰুপটোক, ফোন কৰিছিলোঁ আছে বুলি কৈছিলে। আহোঁতে চাগে মোৰ দেৰি হ'ল, গুচিয়ে গ'ল সিহঁতে। এতিয়া ক'ত বা আছে সিহঁত, ফোন কৰি চাওঁ। চাগে লোকেশ্যনটোত গৈ পালে। আজি ভাল খেল এখন আছিলে, মানে লেডাৰ বলৰ খেল আছিলে। সিহঁতক উইচ কৰিম বুলি আহিছিলোঁ। এতিয়া মই আমাৰ ক্ৰিকেট গ্ৰুপটোৰ ওচৰত আহি পালোঁ, চাহ খাই আছোঁ। সিহঁতে বেলেগ ঠাইত ৰখি আছিলে, এইটো হাইৱেৰ ওচৰত ৰখি আছিলে। সিহঁতে খেলিব গৈ আছে। মোৰো যোৱাৰ কথা আছিল, কিন্তু পিকনিকটোৰ কাৰণে যোৱা নহ'ল। আমি এতিয়া যাব ওলাইছোঁ। এতিয়া চব যাব ওলাইছে, এতিয়া হৈ গ'ল। মিউজিক বাজাও বুলি কৈচোন গোটেইবোৰে নাচিব ধৰিলে। ইহঁতবোৰে বাৰু এতিয়ালৈও নাচা নাই যদিও লাহেকৈ ইহঁতো আৰম্ভ কৰিব। আমি এতিয়া জয়ানগৰ ত্ৰিপুৰা ৰোড হৈ গৈ আছোঁ। ইয়াত আমি আমাৰ টেণ্ট হাউচৰ বস্তুবোৰ ল'লোঁ। মই বাৰু মোৰ নিজৰ উইণ্ডো ছিট লৈ আৰামছে নাচ গান শুনি গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টোৰ মাজত গম পাব। এতিয়া আমি চন্দ্ৰপুৰ পালোঁ। মই প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি গৈ আছোঁ, কাৰণ মই না নাচিব জানো না গান গাব জানো। কোনোবাই ইয়াতে গান গাই আছে, কোনোবাই নাচি আছে, কোনোবাই কমেডি কৰি আছে, চবেই কিবা না কিবা কৰি আছে। মই খিৰিকীৰ ওচৰত বহি এইবোৰ চিনাৰীবোৰ চাই চাই গৈ আছোঁ। এনেকুৱা খালী ঠাই দেখিলে এটাই বস্তু মনত পৰে, ইয়াত ষ্টাম্প লগাই খেলাই কৰোঁ নেকি। খেলিবই মন যায় এনেকুৱা মানে খালী ঠাই দেখিলে, কাৰণ গুৱাহাটীত এনেকুৱা খালী ঠাই অভাৱ হৈ গৈছে। এই ইমান এনাৰ্জেটিক হয়, বাছ চলা ষ্টাৰ্ট হোৱাৰ পৰাই নাচি আছে, গানো গাই আছে। বাপৰে ইমান এনাৰ্জেটিক হয়। আমি আমাৰ ফানি কনভাৰচেশ্যনবোৰ শুনাব পৰা নাই, কপিৰাইট ইছ্যুৰ কাৰণে, কাৰণ গানো বাজি আছে এইফালে। এইটো এটা বেয়া ফিচাৰ্ছ হয় ইউটিউবৰ। এইফালে মই চিনাৰীবোৰ চাই চাই গৈ আছোঁ। আপোনালোকে চাব পাৰে, ইপাৰৰ পৰা সিপাৰ দেখাই নাপায়, ইমান খালী ঠাই। কিন্তু গুৱাহাটী চহৰখনত খালী ঠাই নাপায়ে দেখা।
ফাইনেলি আমি আমাৰ পিকনিক ঠাই আহি পাওঁ হৈছে। আপোনালোকে চাই চাগে অনুমান কৰিব পাৰিছে এইটো কোনটো ঠাই হ'ব পাৰে। পিছে মই কৈ দিম বাৰু, অলপ দেৰি ভিডিঅ'টো চালে আপোনালোকে গমেই পাই যাব কোনটো ঠাই হয়। এই সৰু সৰু দোকান দেখা পায়, এনেকুৱা ভাল লাগে। এইটো চাংঘৰ নে কি হয়, এইটো এটা পিকনিকৰে বাছ হয় চাগে। চবে নাচি নাচি ভাগৰি বহি গ'ল। এই আৰম্ভণিৰ পৰা নাচিয়ে আছে, ইমান এনাৰ্জি নে এই, বাপৰে। ইয়াৰে গছৰ ষ্ট্ৰাকচাৰবোৰ চাই ভাল লাগে, মানে এনেকুৱা লাগে স্কেলেদি জুখি কিনে গছবোৰ ৰুইছে নেকি। এটা গছৰ পৰা আনটো গছৰ দূৰত্ব একেই সমান যেন লাগে। চাওকচোন কি ধুনীয়া লাগি আছে। এইটো হ'ল মেইন এট্ৰেকশ্যন, এইটো হ'ল বিল। এইটো কি বিল হয় মই ক'ম বাৰু, আপোনালোকে গমেই পাই যাব। কিছুমানে চাগে ঠাইটো দেখা পাই গমেই পাই গৈছে কোনটো হয়। এইটোহে খামৰেঙা পিকনিক স্পট। ইয়াত মোৰ ছেকেণ্ড বাৰ হয়, আকৌ এবাৰ আহিছিলোঁ 2024 আহিছিলোঁ। চাওকচোন কি ধুনীয়া ঠাই, দেখি ভাল লাগিছে। ইয়াত আমি এতিয়া এণ্ট্ৰি ফিজ কাটি আছোঁ। চবৰ অলপ অলপ ভাগৰ লাগিছে আৰু ভোকো লাগিছে চাগে। এইফালে গান বাজি আছে, কিন্তু মোৰ কপিৰাইটৰ কাৰণে আপোনালোকক শুনাব পৰা নাই। ইয়াত এণ্ট্ৰি ফিজ দি আছোঁ আমি। ইয়াতে আউট টাইম 4টা বুলি লিখা আছে। 4টা বুলি ক'লে 4টাতো নহয়ে চাগে, অলপতো ইফাল সিফাল হ'বই আৰু। আমি এতিয়া প্ৰৱেশ কৰি আছোঁ। সৰু সৰু দোকান ইয়াতে আছে, বাৰু পিকনিক স্পটত থাকেই দিয়কচোন এইবোৰ। তেওঁ যদি খালী খালী দেখা পাই আছে, অলপ পিছত ফুল হৈ যাব। আজি যিহেতু এনেও ছানডে'। আমি আমাৰ ঠাই বিচাৰি আছোঁ, ক'ত ভাল হ'ব। ইমান বগৰীৰ গছ, আহাৰ পৰা বগৰীৰ গছেই দেখা পাই আছোঁ ইয়াত, কিন্তু পকা নাই। এইখন আমাৰ বাছ, এইখন। ইয়াতেই আমি পিকনিক পাৰ্টি কৰিম। এটাই নামিবৰ কাৰণে ইমানেই উত্তেজিত হৈ আছিল। ইমানবোৰ গৰু ক'ৰ পৰা বা ওলাই আহিল। আচলতে গৰুবোৰ ওলাই অহা নাই, সিহঁতে সিহঁতৰ ঠাইতে আছিলে, আমিহে সিহঁতৰ ঠাইত পিকনিক কৰিব আহিছোঁ। এইফালে এইজনে ঠাই বিচাৰিব গৈছে, মানে আমি য'ত খানা বনাম বুলি ভাবিছিলোঁ তাৰে ওচৰত পানী নাই। পানী নহ'লে বাচন ধোৱাত অলপ অসুবিধা হয়। এইফালে চাওক, আমাৰ ছোৱালীবোৰে চেলফি লৈ আছে, ফটো উঠি আছে, আৰু এইফালে সৰু চাই মিনি পিকনিক কৰি আছে। সিহঁতৰ চাগে ব্ৰেকফাষ্ট ৰেডিয়ে হ'ল, ব্ৰেড ট'ষ্ট কৰি আছিলে। এই চাওক, এতিয়া আপোনালোকে দেখা পাই আছে অলপ খালী খালী যেন লাগি আছে, কিন্তু অলপ পিছত পূৰা ফুল হৈ যাব, ভৰ্তি হৈ যাব। এতিয়া 10টামান বাজিছেহে, লাহে লাহে চব ভৰ্তি হৈ যাব। এইবোৰ আমি বস্তুবোৰ এতিয়া নমাই আছোঁ। আমি এটা ঠাই পালোঁ, পানীৰ ওচৰতে পালোঁ আমি ঠাই। এইটো আমাৰ বক্স আৰু টেবুলবোৰ ফিটিং কৰি আছোঁ। চব বস্তু যি আছে লাগতিয়াল বস্তুবোৰ নমাই আছিলোঁ। এইটো চাব পাৰে, চিকেন হয়, চিকেন, মটন, কণী, চাউল, আলু, গ্ৰচাৰী, ব্ৰেড, কল, কমলা। আমাৰ মানে এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰিম আমি। ইয়াত আমি কণী বইল কৰিম, অলপ ধুই লৈছোঁ বাৰু, ধুই নল'লেও হয়। কণী, এইটো কমলা, কল, কোনোবাই ব্ৰেডত বাটাৰ লগাই আছে, কোনোবাই আলু চেলাই আছে, কোনোবাই মোবাইল টিপি আছে, চবেই কিবা না কিবা কৰি আছে। আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত। কোনোবাই স্কিন লগাই আছে, এই পিছফালে চাব পাৰে। ইফালে আমাৰ দুটা চোলা জ্বলি গ'ল। এইফালে চাব পাৰে, আমি একদম পানীৰ ওচৰত আহি পাইছোঁ। আমি একদম মজা ঠাই পাইছোঁ বিচাৰি আহি। এইফালে দালি ধুই আছে, এইফালে এইটো মটন হয়, মটন। আৰু এইফালে ব্ৰেকফাষ্ট ৰেডি, কমলা, কল, ব্ৰেড আৰু ভুজিয়া। এইফালে আমাৰ চাহ ৰেডি হৈ আছে, লাল চাহ।
কণী কণী এইটো এইফালে মাংসৰ কাৰণে তেল দি দিছে, কোনোবাই পিঁয়াজ কাটি আছে, ইয়াত চিকেনৰ কাৰণে পিঁয়াজ ভাজি আছে, চিকেন বনাব চিকেন। এইটো আদা নহৰুৰ পেষ্ট, কোনোবাই ঘৰৰ পৰাই কৰি লৈ আহিছিল আদা নহৰুৰ পেষ্ট। ইয়াততো আৰু মিক্সাৰৰ ব্যৱস্থা নাই, সেইকাৰণে এইবোৰ চিকেনৰ কাৰণে লাগতিয়াল মছলাবোৰ দি আছে, যি যি চিকেনৰ কাৰণে লাগে সেইবোৰেই দি আছে, তেনেকুৱা একো চিক্ৰেট মছলা নাই, মানে নৰ্মেল চিকেনে আপোনালোকে যেনেকৈ বনায়। যিহেতু এইটো ৰেচিপি নহয় সেইকাৰণে মই চব দেখুৱাই থকা নাই, মানে কি দিছে কি দিয়া নাই। এইটো নিমখ হয়, বেলেগ একো নহয়। এতিয়া আহি গ'ল আমাৰ চিকেন ঢালি আছে। এতিয়া খাব লাগিব আজি, পূৰা ভালকৈ খাম আজি। এইফালে কোনোবাই বিন কাটি আছে, বিন আছে, ফুলকবি আছে, আলু আছে, টমেটো আছে, গাজৰ আছে, আৰু এইফালে আমাৰ 10% মান মাংস হ'লেই চাগে। আৰু এইজন আমাৰ ৰান্ধনী, এইজনে বোলে বহুত টেষ্টি খানা বনায়, আজি খাই চাই গম পাম। আৰু এইফালে আমাৰ দালি সম্ভাৰৰ কাৰণে তেল গৰম কৰি আছে, এইটো জিৰা দিলে আৰু এইফালে তেজপাত্তা দিলে, এইটোৰ পৰা মজা স্মেল আহি আছে। চিকেনত আলু কেতিয়া দিলে গমেই নাপালোঁ। এইফালে কোনোবাই আলু ধুই আছে, কোনোবাই আলু কাটি আছে, কোনোবাই পৰ্কৰ কাৰণে শাক কাটি আছে, লাই শাক নহয় বাৰু। আৰু মই এইফালে খেলিব ওলাই আহিলোঁ, কাৰণ মোৰ কৰিব লগা তাত একোৱে নাছিল, কাৰণ এটা কাম যদি 10জন মানুহে কৰে কামটো বেয়াই হয়, সেইকাৰণে মই নিজে গুচি আহিলোঁ। এইফালে মই ক্ৰিকেট খেলি আছোঁ, জোৰকৈ মাৰিব ভয়ে লাগে, কাৰ বা মাংসত গৈ পৰে, সেইকাৰণে মই বেকফুটত গৈ খেলিব গৈ বল্ড হৈ গ'লোঁ। আৰু এইফালে মোক মাংস টেষ্ট কৰিব দিছে, মই লিভাৰ বিচাৰি ল'লোঁ, লিভাৰ খাই বহুত ভাল লাগে। আৰু এইফালে চব্জি ধুই আছে, মিক্স ভেজৰ, গোটেইবোৰ চব্জি কটা হ'লেই চাগে। আৰু এইফালে মাংস প্ৰায় হ'লেই, 10% মান বাকী আছে। আৰু মিক্স ভেজৰ কাৰণে এতিয়া বিন ভাজি আছে, গোটেইবোৰ বেলেগ বেলেগকৈ ভাজিব। আৰু এইফালে মাংস আধা খাই শেষেই হ'ল, চোলাৰ পৰা নুমুৱাই নাই। এইফালে গাজৰ ভাজি আছে, এইটো ফুলকবি, এইটো আলু, আৰু এতিয়া মই মাংস লৈ লৈছোঁ, আৰামছে বহি কিনে খাম। চিকেন কিন্তু সঁচাই বহুত টেষ্ট হৈছে। আৰু সেইটো দেখিছেনে, ঘূৰাই নে গাধত থিয় দি থকাটো, ঘূৰাই নে গাধত ধৰিব পৰা নাই। আৰু এতিয়া আপোনালোকে দেখিব পাৰিছেনে, মানুহ অলপ ফুল হৈ গৈছে, মানে এতিয়া সময়ো হৈছে দিয়কচোন, প্ৰায় 12টামান বাজিছে। মই অলপ আধা ঘণ্টা 20 মিনিটমান ফুৰি আহি চাওঁ, এইফালে আমাৰ চিকেন হৈ গ'ল, মিক্স ভেজো হৈ গ'ল, এইফালে ভাত বহাইছে, এইফালে মটন বহাইছে, আৰু এইফালে নাচি আছে, কোনোবাই গান গাই আছে, কোনোবাই ৰখি আছে এনেই। কোনোবাই ফটো উঠি আছে, কোনোবাই মোবাইল চাই আছে, কোনোবাই কাৰোবাক টানি লৈ আহি আছে নাচিবৰ বাবে। আমাৰ গ্ৰুপটোত 22-23জন মান মানুহ আছে, চবেই কিবা না কিবা কৰি আছে, খালি মইহে ভিডিঅ' বনাই আছিলোঁ। আৰু এইফালে আমাৰ ভাতটো হৈ গ'ল চাগে, ভাতটো হৈ গ'ল আমাৰ। এইফালে মাটন হৈ আছে, মাটন হ'বৰ বাবে অলপ টাইম লাগে। আৰু মই এইফালে কমলা খাই খাই ডান্স উপভোগ কৰি আছোঁ, কাৰণ মই না নাচিব জানো না গাব জানো।
সেইকাৰণে মই চায়ে মজা লওঁ। মাটনৰ পৰা কিন্তু মজা স্মেল আহি আছে। এই আমাৰ গ্ৰুপটো তাত আছে, আমাৰ পিকনিক গ্ৰুপটো। এই বিল হয়, এইবোৰ খামৰেঙা বিল বুলি কয়। প্লেচটোৰ নামে খামৰেঙা হয়। যোৱাবাৰ যেতিয়া আহিছিলে এইবোৰ পাতবোৰ নাছিল, কি বা কয় এইবোৰ পানীত গজা, এইবিলাক কি গছ নে কি এইটো, এইবোৰ যোৱাবাৰ নাছিল, পৰা খালী আছিল। ইয়াত বটিং কৰিব পাৰি। সেইটো পথ পাৰ পাৰ্চন 50 টকাকৈ লয়। এতিয়া লেতেৰা হৈ আছে পানীটো, কিয় বা। ঠাইটো ইমানো বেয়া নহয়, ভালে লাগে। এইটো চাওক, ক'ৰ পাতৰ মাজে মাজেদি গৈ আছে। নাওখন চাওক, নাওখন। ইয়াত লিখাই আছে পাৰ পাৰ্চন 50 টকা বুলি বটিং কৰিলে, আৰু ফটো উঠিলে 10 টকা। মই অলপ ঘূৰি আহি চাওঁ, ইয়াত পৰ্ক বনাই আছে আৰু মটন হৌ হৌ অৱস্থা। ৰান্ধনীয়েও ডান্স কৰি আছিলে। পৰ্ক আৰু মটনৰ টেক্সচাৰটো চাওক, কি ধুনীয়া কালাৰ আহিছে। মই পৰ্ক নাখাওঁ যদিও কালাৰটো চায়ে ভাল লাগি গৈছে। চাওকচোন, চাওক কি ধুনীয়া কালাৰ আহিছে। আৰু এইফালে মই কমলাৰ বাটাৰ লগাই খাই আছোঁ, কাৰণ মই নতুন নতুন কিবা না কিবা কৰিয়ে থাকোঁ। ইমানবোৰ ৰাতিপুৱা বহুত কিবা খালোঁ, চিকেন খালোঁ, কণী খালোঁ, ব্ৰেড খালোঁ, পেটটো ফুলি গৈছে। এইবোৰ হজম হোৱাৰ কাৰণে খাই আছোঁ কমলা। আৰু এইফালে চাওক, ডান্স কৰি আছে, ডান্স। এতিয়া 2টামান বাজিছে। মটনটো চাওক, কি ধুনীয়া উবাল আহিছে। আৰু এইফালে আমাৰ পৰ্ক হৈ গ'ল, আৰু বেঙেনা পুৰি আছে ছাইডত। খোৱা বস্তুবোৰ হজম হওক বুলি মই অলপ ওলাই আহিছোঁ, কাৰণ ভাত খাব লাগিব ন মাটনেদি। মাটনটো ফেভৰেট হয় মোৰ। এইফালে চাওক, চাৰিওফালে চাওক, মানুহে মানুহ, চব ফালেদি মানুহ। আজি ৰবিবাৰ ন, সেইকাৰণে মানে বহুত গ্ৰুপ আহিছে পিকনিকৰ। গাড়ী বাছ কি নাই, চব আছে, চব। কোনোবাই গাড়ীতে পিকনিক কৰিছে, কোনোবাই সৰুকৈ গেছ লৈ আহিছে, তাতেই পিকনিক কৰিছে। এইটো আৰু ইয়াত চাওক, এইটো PWDৰ পিকনিক, ডাঙৰ পিকনিক। ইয়াতে 100-200টামান মানুহ হ'ব চাগে এইটো গ্ৰুপটোত। PWD অফিচৰ হয়। ঘূৰি আহি চাওঁ, আমাৰ চব হৈ গ'ল, আৰু কেইজনমানে ভাত খাই আছে। যাৰ যাৰ ভোক লাগিছে সিহঁতে ভাত খাই আছে, কাৰণ সিহঁতে বহুত ডান্স কৰিছে। বহুত গান গাইছে, ডান্স কৰিছে। এইটো চাওক, ভাজি মিক্স ভেজ, কালাৰটো চাওক, কালাৰফুল হৈ গৈছে। আৰু চালাড, দালি, ভাত। আৰু ইয়াত আছে আমাৰ মটন, চচ টপাৰ বুলি কয় নহয়, সেইটোৱে মটন। ঢাকনটো খোলাই যোৱা নাই, গৈছে। মটন কালাৰটো চাওক, গ্ৰেভিটো চাওক, ইমান থিক গ্ৰেভি। এতিয়া 3:30 মান হৈছে। ভোক নাথাকিলেও যিহেতু খাব লাগিবই, সেইকাৰণে ময়ো বহি গ'লোঁ খাবলৈ। এইটো মোৰ প্লেট, মটন, দালি, মিক্স ভেজ আৰু চালাড আছে। আৰু সঁচাকৈ দেই, মটনটো ইমান ধুনীয়া হৈছে, বহুত টেষ্ট হৈছে। চিকেনতকৈ মটনটো বেছি ভাল লাগিছে। অহা
অহাকালি এই মটনৰ আচল ভেলুটো গম পাম। আজি যিহেতু পেট ফুল হৈ আছে সেইকাৰণে জোৰ জবস্তি খাই আছোঁ। অহাকালি ভাবিম কাশ যদি মই আৰু খাব পাৰিলোঁ হয়। এইফালে চাওক আমাৰ ৰান্ধনীবোৰে খাই আছে, ইহঁতে বহুত কষ্ট কৰিছে আজি, বহুত ভাগৰি গৈছে ইহঁতে। আৰু এতিয়া আমাৰ চবৰে খোৱা হৈ গ'ল, চবে মানে যাবৰ কাৰণে ৰেডি। চবে ফূৰ্তি কৰি আছে, কোনোবাই কাৰোবাৰ কাৰ ওপৰত উঠি আছে। এইফালে চাওক, এই যে PWDৰ পিকনিক পাৰ্টিটো আছিল, গ্ৰুপটো আছিল, সিহঁতৰ বাচ্চাবোৰ কোনোবা আহি কিনে মানে একদম ফূৰ্তি কৰি আছে, হাই হাই বুলি কৈ আছে। গান বাজি আছিলে কাৰণে মই এইটো মিউট কৰি দিব লগা হ'ল। চাওক চবে ভাগৰি পৰিছে। পিকনিক বুলি ক'লে ভাগৰ লাগিলে বুলি হ'ব নেকি? আমাৰ গ্ৰুপটোৰ এনাৰ্জি বহুত। এই যে PWDৰ গ্ৰুপটো আছে, সিহঁতৰ গ্ৰুপটো আৰু আমাৰ গ্ৰুপটো মিলি একেলগে ডান্স কৰি আছে, লগত ময়ো অলপ হাত ওপৰ কৰিয়ে দিলোঁ ফাইনেলি। PWDত কাম কৰা মানুহৰ বাচ্চাটোক চাওক, আকৌ আহিছে, কি ফূৰ্তি পাইছে সিহঁতে, কি ডান্স কৰি আছে। ফাইনেলি আমাৰ ডান্স কমপ্লিট হ'ল। চবে এতিয়া ফটো চেলফি গ্ৰুপ ফটো লৈছে। এতিয়া আমি যাব ওলাইছোঁ। এইটো মোৰ 2025ৰ লাষ্ট পিকনিক। বাই বাই 2025।